এটা নহয় হেৰু একেবাৰে দুটা ভাল পাইছে দুটা এটা এটাই নামোৱাই মানে এটাই আমনি নালাগে সেইবাবে দুটা ভাল পাইছিলে দুটা ভাল পোৱাৰ ফল পালে সকলোৱে ভাল চাগে বৰ্তমান মোৰো বৰ ভাল নহয় এইকাৰণে ৰাতিপুৱাৰ পৰা উঠি কাম বন কৰি গা পা ধুই আকৌ বিচনাতে কানি কাপোৰ লৈ শুবলগীয়া হ'ল এইকাৰণে জ্বৰ হৈছে আৰু মানে আকৌ পেটৰ বিষ হৈছে সেইবাবে আজিৰ দিনটো বিচনাতে আছোঁ চাওক মই বিচনাতে আছোঁ বৰ্তমান এতিয়া মোৰ ৰাতটো আছোঁৱেই ভাবিলোঁ বাতৰি এটা চাইছিলোঁ আৰু সেই বাতৰিটোত ক'বলগীয়া কেইটামান কথা আছে আৰু সেইবাবে ভিডিঅ'টো আপোনালোকলৈ প্ৰস্তুত কৰিলোঁ কথাকেইটা হৈছে এনেধৰণৰ এগৰাকী যুৱতীয়ে যেতিয়া মাক দেউতাকৰ ঘৰখন এৰি নিজেই বেলেগকৈ থাকিবলৈ বিচাৰে এজনী গাভৰু ছোৱালীয়ে তেনেহ'লে চাওক তেওঁ ভৱিষ্যতটো কেনেকুৱা হ'ব আৰু তেওঁ কেনেকুৱা মন মগজুৰ মানুহ হ'ব নিশ্চয় ভাল মগজৰ ছোৱালী নহ'ব তেওঁ মগজটোত অন্য কিবা কথাৰে কামুৰি থাকে চাগে সেইবাবে হয়তো তেওঁ তেনেকুৱাখিনি পদক্ষেপ লৈছে মানে ঘৰ দুৱাৰ এৰি মাক দেউতাক ককাই ভাই বাই ভনী এৰি তেওঁ যুৱতীগৰাকীয়ে এটা ভাড়াঘৰ ফ্লেটত ভাড়া লৈছে আৰু সেই ফ্লেটটোত থাকে তেওঁ বন্ধুবৰ্গৰ লগত থাকোঁতে তেওঁতো প্ৰায় অকলে থাকে কিন্তু বন্ধুবৰ্গৰ লগত মদ্যপান কৰে আৰু ৰাতি প্ৰায় বন্ধুবৰ্গৰ লগতে কটায় তেওঁ দুজনকৈ প্ৰেমিক এজন প্ৰেমিকে তেওঁক গৰ্ভৱতী কৰিলে কিন্তু সেই গৰ্ভ ধাৰণ কৰাৰ পাছত তেওঁ হয়তো বহুত কথাই ভাবিবলগীয়া হ'ব কাৰণ তেওঁ এগৰাকী গাভৰু ছোৱালী তেওঁতো বোৱাৰী মানুহ নহয় গতিকে সেইখিনি কথোপকথন লাগি তেওঁলোকৰ মাজত বাদ বিতৰ্ক লাগি চাগে মানে এটা ভয়ানক নভবা নিচিন্তা কাণ্ড কৰি পেলালে সেই যুৱতীগৰাকীয়ে এই কথাটো হৈছে বাতৰিটো ক'ৰ গম পাইছেনে ইতিমধ্যে বাতৰিটো গুৱাহাটীৰে আজিকালিতো গুৱাহাটীত একদম মোবাইল খুলিবই নোৱাৰি গুৱাহাটীৰ হোটেলত কিশোৰীক অপহৰণ কিশোৰীক ধৰ্ষণ মহিলাক ধৰ্ষণ কৰি বস্তাত ভৰাই ক'ৰবাত পেলাই থৈছে যুৱতীক ধৰ্ষণ কৰি হোটেলৰ ভিতৰতে হত্যা কৰিলে মানে আজিকালি তেনেকুৱাই হৈছে প্ৰায় তেনেকুৱাই হৈছে আৰু ক'বলৈহে মহানগৰী কিন্তু সেই মহানগৰীখনক ইমানেই অপৰাধমূলক কাম যে হৈ থাকে নহয় ক'বলৈ মানে বাকী নাই হয়তো আমাৰ নিচিনা এই গাঁৱলীয়া মানুহখিনিয়ে বহুত সুখ আৰু শান্তিত আছে বুলি ক'ব লাগিব আচলতে এজনী গাভৰু ছোৱালীয়ে যেতিয়া মাক দেউতাকৰ ঘৰত থাকে মাক দেউতাকৰ শাসনত থাকে হয়তো তেতিয়া বহুত ভালদৰে থাকে যদি মাক দেউতাক ককাই ভাই বাই ভনীৰ শাসনৰ পৰা আহি তেওঁ যদি অকলশৰে থাকিবলৈ লয় নিজৰ জিতত নিজৰ অহংকাৰত তেনেহ'লে তেওঁ বিপদ নিশ্চিত তেওঁ বিপদ হ'বই আৰু এজনকৈ নহওক চাওকচোন দুজনকৈ ল'ৰা ভাল পাইছে আৰু সেই ল'ৰা দুজন তেওঁৰ কথামতে হয়তো তেওঁৰ লগত সুৰাপান কৰে ৰাতি আৰু তেওঁৰ লগতেই ৰাতিটো সেই একেখন বিচনাতেই ৰুমৰ ভিতৰত কটায় আৰু তেনেকুৱাখিনি কৰাৰ কাৰণে আচলতে তেওঁ আজি এনেকুৱা এটা ভয়ানক কাণ্ড সন্মুখীন হ'বলগীয়া হ'ল সেই যুৱতীগৰাকী ইতিমধ্যে যিকেইজন দোষী আছিলে ল'ৰা আছিলে ভাল পাইছিলে সেই যুৱতীগৰাকীয়ে আৰক্ষীয়ে আটক কৰিছে আটক কৰিলেওনো কি হ'ব কেইদিন জেলৰ ভাত খাব আকৌ পুনৰ ওলাই আহিব মুকলি আকাশৰ তললৈ আকৌ তেওঁলোকে তেনেধৰণে আকৌ বেলেগ যুৱতী তেওঁলোকৰ জালত পেলাই আকৌ একেখিনি ঘটনাকে ঘটিব গতিকে চাওক জীয়ৰী ছোৱালীখিনিয়ে আচলতে ভাবিব লাগে মাক দেউতাকৰ ঘৰখনতেই তেওঁলোক থাকিবলৈ বিচাৰিব লাগে বিয়া দিয়াৰ পাছত নিজৰ স্বামী ঘৰত সেইটো এটা বেলেগ কথা নহয় জানো বাৰু কিন্তু পৰাপক্ষত তেওঁলোকে যিমানেই দুখ পাওক সুখ পাওক মাক দেউতাকৰ বুকুৰ মাজতে থকাই ভাল ককাই ভাই শাসনত থকাই ভাল যদি ওলাই আহে অকলে থাকিবলৈ জীৱন কটাবলৈ তেনেহ'লে চাওক বন্ধুবৰ্গই আজিকালি বন্ধুৱে বিপদত পেলাব বিপদৰ পৰা উদ্ধাৰ কৰি আনি আপোনাৰ ঘৰখনলৈ চমজাই নিদিয়ে মাক দেউতাকক চমজাই নিদিয়ে গতিকে যুৱতী হওক মহিলাই হওক ঘৰৰ পৰা অকলশৰে ওলাই আহি থাকিবলৈ চেষ্টা নকৰিব কাৰণ আজিকালি মানে অসমখন বহুত বেয়া হৈ গৈছে অকল ভাল মানুহৰ সংখ্যা কমি গৈছে কিন্তু বেয়া মানুহৰ সংখ্যাহে বেছিভাগ হৈছে আৰু এটা কথা
মানে কি হয়, যুৱতীবিলাকে কিছুমান যুৱতীয়ে কিছুমানকহে কৈছোঁ দেই, সকলোকে কৰা নাই, ক্ষমা কৰিব। আচলতে কাৰোবাৰ যদি গাত লাগে ক্ষমা কৰিব বুলি কৈছোঁ। আধা আধা গাৰ অংশ উলিয়াই আধা আধা কাপোৰ পিন্ধি যদি ল'ৰাক মুখাৰ আগত লিলিং লালাং কৰি থাকে, অহা যোৱা কৰি থাকে, ল'ৰা পতিবলৈ বিচাৰিবই, ল'ৰাই পতাবলৈ বিচাৰিবই। গতিকে আজিকালি বহুত সংখ্যক ল'ৰা আছে বহুত বেলেগ ধৰণৰ। তেওঁলোকে বাই ভনী আই বোপাই একো চিনি নাপায়। তেওঁলোকৰ ঘৰত বাই ভনী থাকিলেও তেওঁলোকে কিন্তু অন্যক বাই ভনী বুলি ভাবি ল'ব নোৱাৰে। এনেকুৱা একাংশ যুৱক আছে। আচলতে এইবোৰ কাণ্ড হৈছে মোবাইলৰ পৰা। মোবাইলত বেয়া ভিডিঅ' চোৱাৰ ফলতে এনেকুৱাখিনি কাণ্ড সংঘটিত হ'বলৈ লৈছে বুলি ভাবিব পাৰি। মোবাইলটো এটা হিচাপত ভালো আৰু এটা হিচাপত বেয়াও। গতিকে চাওক, যদি ভালদৰে চুইজাৰ এযোৰ পিন্ধি ওলাই সোমাই থাকে, হয়তো তেনেকুৱা ধৰণৰ বিপদ কিছুমান নাহিব। আৰু পুৰুষৰ লগত মদ্যপান কৰাটো মহিলাই হওক বা যুৱতীয়ে হওক একদম ভয়ানক। ভয়ানক মানে এইটোৱে কৈছোঁ, নিচা ধৰাৰ পাছত মদে যেতিয়া মানুহৰ মূৰত ধৰিব, নিচা ধৰিব, তেতিয়া কিন্তু তেওঁলোকে বাই ভনী বন্ধু বান্ধৱী একোকেই চিনি নাপায়। অকল কেৱল হিংসা আৰু বেয়া কামত লিপ্ত হ'বলৈহে মদে কিজানি আগুৱাই দিয়ে। গতিকে সাৱধান হোৱা যুৱতীসকল, এনেকুৱা কিছুমান কাণ্ড নকৰিবা, যাতে ঘৰতে থাকিবা, অকলেই বাহিৰত ফ্লেটত ভাড়া লৈ থাকিবলৈ চেষ্টা নকৰিবা। অন্যথা নিজৰ জীৱনলৈ নিজেই বিপদ মাতি আনিবলগীয়া হ'ব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। হয়তো কথাকেইটা কোনোবাই বেয়াও পাব পাৰে, ক্ষমা কৰিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।